নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কুলদীপ শৰ্মা আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আছাম হিষ্ট্ৰী ছিৰিজৰ তৃতীয় পাৰ্টটো। ইয়াৰ আগৰ পাৰ্টটোত আমি পঢ়িলোঁ অসমৰ তিনিটা পাৱাৰফুল ডাইনেষ্টিৰ বিষয়ে। কি কি ডাইনেষ্টি আছিলে? বৰ্মন ডাইনেষ্টি, চলাস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টি। এতিয়া আমি পালা ডাইনেষ্টিৰ শেষৰ পৰা তাৰ আগলৈ কি হ'ল সেইখিনি পঢ়িম এইটো চেপ্টাৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। So during the reign of the last Pala ruler Jaipal, North Bengal, which was then under Kamrup, was attacked by Mayana, the general of Rampal. So পালসকলৰ লাষ্ট ৰজাজনৰ নাম কি আছিলে? জয়পাল আছিলে। আৰু সেইটো সময়ত নৰ্থ বেংগল যোনটো পৰ্চন আছিলে সেইটো কামৰূপৰ আণ্ডাৰত আছিলে। চ' নৰ্থ বেংগল এটেক কৰিলে মায়ানা নামৰ জেনেৰেল এজনে। সেই জেনেৰেলজন কাৰ আছিলে? ৰামপাল বুলি ৰজা এজনৰ। ৰামপাল কোন আছিলে এতিয়া? ৰামপাল ৱাজ দ্য কিং অফ বেংগল। এজ এ ৰিজাল্ট অফ দিছ ইনভেজন, Jaipal lost his possession in North Bengal, over which Bengal king appointed Tingya-Deva as a ruler. So Jaipalor হাতৰ পৰা নৰ্থ বেংগল পৰ্চনটো গুচি গ'ল আৰু সেই পৰ্চনটোত টিংয়া-দেৱা বুলি ব্যক্তি এজনক এজ এ ভেছেল কিং ৰামপালে এপইণ্ট কৰিলে। ঠিক আছে, এজ এ ভেছেল কিং মানে ৰামপালৰ আণ্ডাৰত আছিলে। নেক্সট কি হ'ল? টিংয়া-দেৱা ৰিবেল্ড। ঠিক আছে, টিংয়া-দেৱাটো ভেছেল কিং হিচাপে এপইণ্ট কৰা হৈছিলে। তাৰপিছত আপোনাৰ ৰামপালৰ পিছত তেওঁৰ পুত্ৰ কুমাৰ পাল ৰজা হ'ল আৰু সেইটো সময়ত টিংয়া-দেৱাই ভাবিলে যে এতিয়া মই নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা বুলি ঘোষণা কৰিম। চ' তেওঁ কুমাৰ পালৰ এগেইনষ্টত ৰিবেল কৰিলে। So Tingya-Deva rebelled against Kumar Pala, who was then the ruler of Gaur. So Kumar Pala কি কৰিলে? Kumar Pala sent Vaidyadeva to suppress him. Vaidyadeva suppressed Tingya-Deva as well as conquered Kamrup from Jaipala. So Kumar Palai টিংয়া-দেৱাক ছাপ্ৰেছ কৰিবলৈ বৈদ্যদেৱা বোলা ব্যক্তি এজনক, জেনেৰেল এজনক পঠিয়ালে। চ' বৈদ্যদেৱাই টিংয়া-দেৱাক ছাপ্ৰেছ কৰিলে। ছাপ্ৰেছ কৰি কি কৰিলে? তেওঁ নিজেও নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা বুলি ঘোষণা কৰি দিলে আৰু তেওঁ কামৰূপ এটেক কৰিলে। কামৰূপৰ ৰজা তেতিয়া কোন আছিলে? জয়পাল আছিলে। চ' আমি ক'ব পাৰোঁ যে দ্য ফাৰ্ষ্ট গৌৰ ৰুলাৰ টু কংকৰ কামৰূপ ইজ কোন? বৈদ্যদেৱা। বৈদ্যদেৱা কামৰূপৰ ৰজা কিমানৰ পৰা কিমানলৈকে আছিলে? ফ্ৰম 1138 to 1145। চ' এইখিনিতে পালা ডাইনেষ্টিৰ অন্ত পৰিল। এটা ইম্পৰ্টেণ্ট আৰ্কিঅ'লজিকেল চাইট এছ'চিয়েটেড টু পালা ডাইনেষ্টি মই যদি কওঁ সেইটো হ'ব আপোনাৰ মদন কামদেৱ। মদন কামদেৱ ক'ত আছে? বাইহাটা চাৰিআলিত আছে, গুৱাহাটীৰ ওচৰত। চ' বৈদ্যদেৱা ৰজা হ'ল কামৰূপৰ। ঠিক আছে, বৈদ্যদেৱা ৱাজ এ ৰিমাৰ্কেবল এণ্ড পাৱাৰফুল কিং। He assumed the title of Maharaja Parameshwara Parama Bhattaraka. খুব পাৱাৰফুল ৰজা আছিলে বৈদ্যদেৱা। So the memories of this great king of Kamrup are preserved in the ruins of a fortress in northern parts of Kamrup. নৰ্দাৰ্ণ পাৰ্টছ অফ কামৰূপত এটা ফৰ্ট্ৰেছ আছে। সেই ফৰ্ট্ৰেছটো বৈদ্যদেৱাই বনোৱা বুলি কয়, কিন্তু লোকেল ট্ৰেডিশ্যনছ মতে সেই ফৰ্ট্ৰেছটো অৰিমত্ত বোলা ৰজা এজনে বনোৱা বুলিও কয় কিছুমানে। এতিয়া এনেকুৱা হ'ব পাৰে যে হয়তো বৈদ্যদেৱাই বনাইছিলে প্ৰথমতে আৰু অৰিমত্তই হয়তো ৰিপেয়াৰ নাইবা ৰিবিল্ড কৰিছে সেই ফৰ্ট্ৰেছটো, সেনেকুৱা হ'ব পাৰে। চ' এইটো সময়ত বেংগলৰ কণ্টেম্পৰেৰী ৰজা কোন আছিলে? বেংগলত কি ঘটনা হৈ আছিলে সেইখিনিও আমি অলপ চাওঁ, কাৰণ এইটো অলপ ইণ্টাৰ ৰিলেটেড হয়। চ' ডিউৰিং দিছ টাইম
Sen kings of Bengal conquered practically the whole of Gaur from the Palas and became the neighbors of the rulers of Kamrup. So, Sen ৰজাসকলে বেংগলৰ পাল ৰজাসকলক ঘৰুৱালে আৰু কামৰূপৰ নেইবাৰ হৈ গ'ল কাৰণ নৰ্দাৰ্ণ পৰ্চনটোতো অলৰেডি গৈছিলে কামৰূপৰ হাতৰ পৰা চ' কামৰূপৰ নেইবাৰ হ'ল চেন ৰজাখিনি এইবাৰ চ' নেক্সট কি হ'ল আপোনাৰ বিজয় সেন one of the early Sen kings defeated and killed Vaidyaneva in battle. Vijaya Sen নামৰ ৰজাজনে গৌড়ৰ ৰজাজনে এটেক কৰি ডিফিট কৰিলে বৈদ্যদেৱাক ইন বেটেল যদিও বৈদ্যদেৱা হাৰিলে কিন্তু কামৰূপৰ কোনো টেৰিটৰি বেংগলৰ আণ্ডাৰত নাহিল কিয় নাহিল বিকজ বিজয় সেনা ৱাজ Vijay Sena was later defeated at the hands of one of the vassals of Vaidyaneva named Rayari Deva. Rayari Deva বুলি এজন ভেছেল কিং আছিলে বৈদ্যদেৱৰ আণ্ডাৰত কামৰূপত চ' তেওঁ কি কৰিলে তেওঁ বিজয় সেনক হৰুৱালে সেইকাৰণে বিজয় সেনে কামৰূপৰ টেৰিটৰিজ কেপচাৰ কৰিব নোৱাৰিলে The successors of Vaidyaneva according to an inscription of Vallabha Deva found in Tejpur were Rayari Deva, Udayakarna and Vallabha Deva. Vaidyadevar pisor raja kejoner naam hol Rayari Deva, Udayakarna aru Vallabha Deva. After the defeat ঠিক আছে এটা আমি কি কৰিলোঁ কলৈকে পঢ়িলোঁ যে after the defeat and death of Vaidyaneva at the hands of Vijaya Sena was the ruler of Gaur. Rayari Deva marched against the Sen king of Bengal and vanquished him in battle. The total period of reign of Rayari Deva and Udayakarna is only 30 years from 1145 to 1175 AD. Udayakarnaৰ reign-টো আনইভেণ্টফুল আছিলে ইমান ইম্পৰ্টেণ্ট নহয় চ' এই দুইজন ৰজাই মিলি 30 ইয়াৰ্ছে ৰুল কৰিছিলে বেছি নহয় তাৰপিছত কোন আহিলে তাৰপিছত আহিলে Vallabha Deva. Vallabha Deva succeeded to the throne of Kamrup after Udayakarna. During his reign in the later part of the 12th century, Lakshman Sena, the king of Bengal, invaded Kamrup and defeated Vallabha Deva. So Lakshman Sen নামৰ গৌড়ৰ ৰজাজনে কামৰূপ ইনভেড কৰিছিলে আৰু Vallabha Devak হৰুৱাইছিলে The successors of Vallabha Deva are not directly known, but according to Tabakat-i-Nasiri এখন বহুত ফেমাছ বুক হয় কোনে লিখিছিলে মিনাজী সিৰাজ সেই বুকখনৰ মতে Rai Prithu was the king when Bakhtiyar Khilji invaded Kamrup in 1206 AD. 1206 AD যেতিয়া Bakhtiyar Khiljiয়ে কামৰূপ আক্ৰমণ কৰিছিলে তেতিয়া ৰায় পৃথু ৰজা আছিলে এতিয়া আহক আমি অকমান মুছলিম ইনভেশনছ অফ আসাম এখিনি অকমান চাওঁ চ' প্ৰথম কোনে কৰিছিলে মই মাত্ৰ ক'লে মোহাম্মদ বাখতিয়াৰ খিলজি কোন আছিলে আপোনালোকে নালন্দা ইউনিভাৰ্চিটিৰ কথাটো শুনিছেই হ'বলা প্ৰাচীন কালৰ বহুত বিখ্যাত এখন ইউনিভাৰ্চিটি আছিলে সবতকৈ ডাঙৰ ইউনিভাৰ্চিটি বুলি কয় য'ত হাজাৰ ষ্টুডেণ্টছ ফ্ৰম আউটছাইড ইণ্ডিয়া পঢ়িবলৈ আহিছিলে চ' সেই ইউনিভাৰ্চিটিখন এই বাখতিয়াৰ খিলজিয়ে জ্বলাই মানে ধ্বংস কৰি দিছিলে আৰু এবাউট 10,000 students and teachers of Nalanda University were massacred by Bakhtiyar Khilji. ঠিক আছে চ' বাখতিয়াৰ খিলজিয়ে নালন্দা ইউনিভাৰ্চিটি ডিষ্ট্ৰয় কৰি বেংগললৈ আহিলে বেংগলত কি হ'ল বেংগলৰ ৰজা কোন আছিলে তেতিয়া লক্ষ্মণ সেন চ' লক্ষ্মণ সেনে ফৰফিট কৰিলে and he was never to be seen again. Lakshman Sena har mani gol aru polai gol. So Bakhtiyar Khilji became the king of Bengal. So Bakhtiyar Khilji tar pisot
ভাবিলে যে এইবাৰ টিবেট আক্ৰমণ কৰিম চ' টিবেট আক্ৰমণ কৰিবৰ কাৰণে বাখতিয়াৰ খিলজীয়ে অসম হৈ যাব লগা হ'ব চ' ৰায় পৃথুৰ বন্ধুত্ব কাৰণে তেওঁ মেছেজ এটা পঠালে তেওঁ ৰায় পৃথুৰ বন্ধুত্ব কৰিব খুজিলে ৰায় পৃথুৰ লগত কিন্তু ৰায় পৃথুৱে ক'লে যে এইটো সময়ত টিবেট আক্ৰমণ কৰিব পৰা নাযাব কাৰণ আপোনাৰ ৰেইনি ছিজন মনচুন আহি আছে আৰু টিবেট আপোনাৰ বহুত মাউণ্টেইনিয়াছ ৰিজন হয় সেইখিনি চ' ৰায় পৃথুৱে খিলজীৰ এই প্ৰস্তাৱটো মানে সেয়া কৰিলে নাকচ কৰিলে খিলজীয়ে তেতিয়া এটা লোকেল এজন ৰুলাৰ আছিলে লোকেল মানে আপোনাৰ লিডাৰ আছিলে আলী মেখ বুলি তেওঁৰ লগত লৈ ভূটান হৈ টিবেট আক্ৰমণ কৰিলে চ' টিবেটত খিলজীয়ে অকণমান প্ৰথম ইনিচিয়েল ষ্টেজত অলপ ছাকচেছ পাইছিলে কিছুমান মনেষ্ট্ৰি আৰু কিছুমান ভিলেজেছ লুটিলে কিন্তু বেছি একো ছাকচেছ নাপালে কাৰণ টিবেটৰ ৰজাই আক্ৰমণ কৰি খিলজীক খেদাই দিলে কিন্তু কি হ'ল সেইটো সময়ত আপোনাৰ মনচুন ছিজন ষ্টাৰ্ট হৈ গ'ল চ' খিলজীয়ে যোনটো ৰাস্তাইদি টিবেট সোমাইছিলে সেইটো ৰাস্তাইদি আকৌ ওলাই যাব নোৱাৰে চ' টিবেটে অসম হৈ যাব লগা খিলজীয়ে অসম হৈ যাব লাগিব আৰু তেতিয়াই ইন 1206 খিলজী এণ্টাৰ্ড আছাম চ' খিলজীয়ে এবাউট 10,000 cavalry and 20,000 ইনফেণ্ট্ৰি লৈ অসমত সোমালে ৰায় পৃথুৰ লগত যুদ্ধ হ'ল যুদ্ধত খিলজী বৰ বেয়াকৈ হাৰিলে ইট ৱাজ এ ক্ৰাছিং এণ্ড হিউমিলিয়েটিং ডিফিট ফ্ৰম দ্য 10,000-12,000 cavalry and 20,000 infantry only about 100 soldiers and Bakhtiyar Khilji himself survived কিবাকে যেনে তেনে পলালে 100জনমান মানুহ লাষ্টত বাচিলে যেনে তেনে পলালে আৰু এইটো কয় যে আফটাৰ দিছ হিউমিলেটিং ডিফিট Bakhtiyar Khilji went into a depression and after some time he died himself সি নিজেও অলপ কিছু সময় পিছত মৰিলে so this incident was recorded in the stone boulder at Kanai Borasi in east of North Guwahati এই ইনসিডেন্টটো কোড উল্লেখিত আছে এই ইনসিডেন্টটো কানাই বৰাচী নামৰ কানাই বৰাচীত উল্লেখিত আছে নৰ্থ গুৱাহাটীত আছে During his reign Kamrup was invaded for the second time in 1826 by the Muslims under Sultan Ghiyasuddin Balban so Ghiyasuddin Balbaneo আক্ৰমণ কৰিছিলে অসমক but he was also defeated by Prithu Finally, it is said that Prithu was overthrown and killed by Nasiruddin Muhammad Shah. Nasiruddin Muhammad Shah, the son of Iltutmish in 1228. So, Prithu finally যুদ্ধত বীৰগতি পালে ৰায় পৃথুৱে in 1228 at the hands of Nasiruddin Muhammad Shah, son of Iltutmish. The last king of the dynasty of Prithu was Sandhya. During his reign, Tughril Khan Malik Uzbek, the Turkish governor of Bengal, invaded Kamrup, but he was defeated by Sandhya. Tughril Khan Malik Uzbekeও আক্ৰমণ কৰিছিলে কামৰূপক কিন্তু সন্ধ্যাই যোনজন কামৰূপৰ ৰজা আছিলে তেওঁ হৰুৱাইছিলে ইয়াৰ উপৰিও আৰু কেইজনমান আক্ৰমণকাৰী আছিলে মই নামকেইটা কৈ দিছোঁ শামসুদ্দিন ফিৰোজ শাহ গিয়াসুদ্দিন বাহাদুৰ শাহ Sultan Muhammad Tughlaq's invasion expedition of Sultan Ilyas Shah and Sikandar Shah and ended with Ghiyasuddin Azam Shah. They all invaded Assam but with hardly any success except a few. ঠিক আছে এই সকলেও আক্ৰমণ কৰিছিলে কিন্তু বৰ বেছি সাকসেস পোৱা নাছিলে কিন্তু এটা ইম্পৰ্টেন্ট ঘটনা হৈছিল আৰু হেতু হ'ল যে after this Sandhya is said to have shifted the capital from Kamrup to Komotapur in the west মানে আপোনাৰ
তুগৰিল খান মালিক উজবেকে যেতিয়া আক্ৰমণ কৰিছিলে তাৰ পিছত যদিও সন্ধ্যাই জিকিছিলে কিন্তু সন্ধ্যা শিফটেড দ্য কেপিটেল ফ্ৰম কামৰূপ টু কমতাপুৰ ইন দ্য ৱেষ্ট কামৰূপৰ পৰা কমতাপুৰলৈ কেপিটেলটো লৈ গৈছিলে আৰু তাৰ ফলস্বৰূপে কি হৈছিলে এট দিছ টাইম দ্য কিংডম অফ কামৰূপ ৱাজ শ্ল'লি ডিক্লাইনিং দ্য এণ্টায়াৰ ব্ৰহ্মপুত্ৰ ভেলী ৱাজ ফ্ৰেগমেণ্টেড পলিটিকেলি যিহেতু কেপিটেলটো শ্বিফ্ট কৰি দিলে কমতাপুৰলৈ কামৰূপ ৱাজ শ্ল'লি ডিক্লাইনিং আৰু ফ্ৰেগমেণ্ট হৈ গৈছিলে পলিটিকেলি দ্য কোচ কিংডম দ্য কছাৰী কিংডম দ্য চুতীয়া কিংডম এণ্ড দ্য ভূঞাছ অল এছাৰ্টেড দেমছেলছ এজ ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ্ছ অভাৰ দেয়াৰ ৰেছপেক্টিভ টেৰিটৰিজ সৰু সৰু ভাগত ডিভাইড হৈ গৈছিলে কোচ কিংডম কছাৰী কিংডম চুতীয়া কিংডম আৰু ভূঞাসকলে নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজা হিচাপে এষ্টাব্লিছ কৰি দিছিলে ইন কামৰূপ ঠিক আছে আৰু এটা কথা কৈ থওঁ যে এইটো সময়তেই আহোমসকলৰ ফাউণ্ডাৰ চুকাফা অসমত এণ্টাৰ কৰিছিলে থ্ৰু পাটকাই ৰেঞ্জ ইন 1228 ঠিক আছে চ' ইন দ্য নেক্সট ভিডিঅ' we will learn how the Ahoms laid foundation of their kingdom during this time and how they were able to end this politically fragmented situation and emerge as the most powerful kingdom. Ahom hokole ahi keneke a politically fragmented situation to শেষ কৰিলে আৰু অসমখন ইউনাইট কৰি নিজকে ওৱান অফ দ্য মোষ্ট পাৱাৰফুল কিংডম হিচাপে এষ্টাব্লিছ কৰিলে আৰু ৰুল কৰিলে ফৰ দ্য নেক্সট অলমষ্ট 600 ইয়াৰ্ছ সেইখিনি আমি নেক্সট ভিডিঅ'টোত চাম ঠিক আছে চ' এইটো টপিক লৈ এইটো টপিক ৰিলেটেড কুৱেশ্যনছ কিছুমান আমি চাই লওঁ প্ৰিভিয়াছ ইয়াৰ্ছত আহা Number 1. During whose reign did Bakhtiar Khilji attack Kamrup? A. Sukafa B. Suhungmung C. Bhaskar Varman D. Rai Prithu Ito ami discuss koriso olop agote correct answer hobo D. Rai Prithu Question 2. When did the Ahoms come to Assam? A. 13th century B. 14th century C. 15th century D. 16th century Ahom ketia humaisile moi matro kolo 1228 ot humaisile so the correct answer will be 13th century চ' বন্ধু বান্ধৱীসকল ইমানতে মই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'টোত আকৌ লগ পাম আহোমসকল কেনেকৈ আহিলে কেনেকৈ এষ্টাব্লিছ কৰিলে সেই বিষয়ে মই জনাম নেক্সট ভিডিঅ'টোত আৰু লগতে আৰু কিছুমান ইম্পৰ্টেণ্ট কিংডমছ আছিলে যেনেকৈ চুতীয়া কিংডম কোচ কিংডম কছাৰী কিংডম সেইসকলৰ বিষয়েও জনাম চ' ভিডিঅ'টোক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও এনেকুৱা ভিডিঅ' আহি থাকিব চ' সকলোৱে টেক কেয়াৰ আৰু বাই বাই